ইলিয়াছৰ ঘৰত পৰিয়ালকেন্দ্ৰিক ৰাজনীতি দেখা যাব। নাই নাই এতিয়া মই যেতিয়া বাদ দিম তেতিয়া কোনে খেলে কি কৰে বেলেগ কথা। আপুনি 15 বছৰ পিছত হঠাৎ যে আপুনি নাইকিয়া হ'ল। নহয়, ৰাইজে বেয়া পোৱা হোৱা নাই। বদৰ চাহাবে আহি মিটিঙে হুকাই কান্দিব ধৰিলে। মুজিবৰ চাহাব যদি জিকি যায় তেতিয়াহ'লে কংগ্ৰেছতে যাব। আজিলৈকে তেওঁ ক'ব নোৱাৰে এটা কালভাৰ্ট আনি কৰি দিছে দলগাঁও সমষ্টিত। কংগ্ৰেছৰ দিনত দ্বীপোটা সৃষ্টি হৈছে। NRCৰ পৰা সংখ্যালঘু লোকৰ নাম কৰ্তন হৈছে। মাটিৰ পট্টা পোৱাৰ কাৰণে যি হাৰাশাস্তি বৰ্তমান ভুগি আছে পোৱা নাই। ইয়াৰ কাৰণে মূল জগৰীয়া কংগ্ৰেছ দলক ৰাইজে বিৰোধী দলে কৰিব বিচাৰে। সিহঁতে তলে নহয়, ডাইৰেক্টলি সিহঁতৰ সম্পৰ্ক আৰু যিটো দেখা গৈছে লক্ষণ তেওঁ কৰিবও নোৱাৰে। তেওঁ এজন ব্যৰ্থ বিধায়ক নেকি? ব্যৰ্থ বিধায়ক, মিছলীয়া বিধায়ক এটা। তো মুজিবুৰ ৰহমানে কৈ আছে ইলিয়াছৰ দিনত এই কলেজখন বান্দিয়াত চেংচন হৈছিল। মুজিবুৰৰ দিনত কিন্তু এই কলেজখন খাৰুপেটীয়াত নিষ্কাৰবিত আহি পাইছে। গতিকে সি নাজানে মানুহৰ আগত মিছা কথা কৈ মানুহক তাৰমানে কৰে, তাৰ নিজৰে লজ্জা নাই। এওঁ এতিয়া ৰাইজৰ মাজত গাই আছে এওঁ বোলে এইখন দলং কৈ মেলি চৰকাৰৰ পৰা আনিলে। গতিকে এই দলংখন কি আপোনাৰ দিনতে চেংচন হৈছিল? মোৰ দিনত চেংচন হোৱা। যেতিয়া পাৱাৰত আছিলে তেতিয়া তৎপৰতা দেখাব লাগিছিলে। যেতিয়া নেকি আপোনাৰ NRCৰ নাম 64,000 মানুহৰ নাম কাটা গৈছিলে, আপোনাৰ NRCৰ পৰা কটা গৈছিলে, সেই সময়ত তেখেতে তৎপৰ নাছিলে। এতিয়া নিজৰ চকীৰ কাৰণে, বিধায়ক হোৱাৰ কাৰণে তেখেতে আকৌ তৎপৰ হৈছে। এতিয়া চাৰ্কুল অফিচাৰ মণ্ডল এওঁলোক দিনৰ ভাগত অফিচত নবহেই। আমাৰ স্বয়ং মুখ্যমন্ত্ৰীয়ে এওঁক চকুৰ আলিৰ লগত তুলনা কৰিছে। সেইকাৰণে চকুৰ আলিৰ লগত তুলনা কৰিছে। মুজিবুৰ ৰহমানক চকুৰ আলিৰ লগত তুলনা কৰিছিল। আজি আমাৰ অতিথি দলগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক ইলিয়াছ আলী ডাঙৰীয়া। আৰু ইলিয়াছ আলীৰ ঘৰত আমি আজি উপস্থিত হৈছোঁ। বিশেষকৈ দলগাঁও সমষ্টিৰ উন্নয়নমূলক কাম যোৱা 15টা বছৰ ইলিয়াছ ডাঙৰীয়াই কি কাম কৰিছে আৰু মুজিবুৰ ৰহমানৰ 4টা বছৰৰ কাৰ্যকালত মুজিবুৰ ৰহমানে কিমান দূৰ দলগাঁও সমষ্টিত উন্নয়ন কৰিবলৈ সক্ষম হৈছে, ইয়াকে লৈ আমি আলোচনা কৰিবলৈ আজি উপস্থিত হৈছোঁ প্ৰাক্তন বিধায়ক ইলিয়াছ আলী ডাঙৰীয়াৰ ওচৰত। আজি প্ৰথম প্ৰশ্ন আপোনাক, ৰাইজৰ মনত বৰ্তমান এটা প্ৰশ্ন, 2026 চনত ইলিয়াছ আলীক বিধায়কৰ ৰূপত দেখা যাবনে নাই, নে অন্য কোনো ব্যক্তি আচলতে দেখা যাব? এনেকুৱা এটা প্ৰশ্ন ৰাইজৰ মনত আচলতে কামুৰিছে। আপুনি কি ক'ব? নাই, এতিয়া 26 চন এক বছৰ দেৰিয়ে আছে। 26 চন আহিলে মই নিজে ইলেকশ্যন খেলিম। আৰু কোনোবাই কৈ আছে ইলিয়াছৰ ঘৰত পৰিয়ালকেন্দ্ৰিক ৰাজনীতি দেখা যাব। নাই এতিয়া মই যেতিয়া বাদ দিম তেতিয়া কোনে খেলে কি কৰে বেলেগ কথা। কিন্তু বৰ্তমান ময়ে খেলিম 26। মানে আপুনি 26ত খেলিব? ময়ে খেলিম ইনশাল্লাহ। হয়, আৰু এটা কথা, আপুনি একে লেঠাৰিয়ে 15টা বছৰ কংগ্ৰেছৰ বিধায়ক হিচাপে দলগাঁও সমষ্টিত আছিলে। আপুনি 15 বছৰ পিছত হঠাৎ যে আপুনি নাইকিয়া হ'ল বা নামি গ'ল দলগাঁও সমষ্টিৰ পৰা, মুজিবুৰ ৰহমান যে আহিল, ইয়াৰ মূল কাৰণটো আপুনি কি বুলি ভাবে? আপোনাক ৰাইজে ক'ৰবাত বেয়া পোৱা হৈছিল নেকি? নহয়, ৰাইজে বেয়া পোৱা হোৱা নাই। ইয়াতে আমাৰে এটা ভুল হ'ল দলত। আমি বিৰোধ কৰিছিলোঁ, যিটো এলায়েন্স কৰি খেলিলে আমি বিৰোধ কৰিছিলোঁ। সেই এলায়েন্স হোৱাৰ পিছত এতিয়া মুজিবুৰ চাহাবেও চবৰ ঘৰে ঘৰে গৈ মিটিঙে কয় যে মোক এবাৰ দিয়ক, মোক মাত্ৰ পেঞ্চন পোৱাৰ ব্যৱস্থা কৰি দিয়ক। তাৰ উপৰিও বদৰ চাহাবে আহি মিটিঙে হুকাই কান্দিব ধৰিলে যে এবাৰ দিয়ক। ৰাইজেও চিন্তা কৰিলে ঠিক আছে, 3বাৰ হাৰিলে, আমাক 3বাৰ দিলোঁ, এলায়েন্স হৈছে। গতিকে মুজিবুৰ চাহাব যদি জিকি যায় তেতিয়াহ'লে কংগ্ৰেছতে যাব গভৰ্ণমেণ্ট হ'লে। গতিকে সেই হিচাপত ৰাইজেহে তেওঁক দিছে। মানে মুজিবুৰ ৰহমানে কান্দি কাটি লৈছে সেইটো। আৰু আপোনাৰ 15 বছৰ কাৰ্যকালত দলগাঁও সমষ্টিত কিমান দূৰ উন্নয়ন কৰিবলৈ সক্ষম হৈছিলে? আৰু বৰ্তমানৰ যি মুজিবুৰ ৰহমানৰ যি কাৰ্যকাল 4টা বছৰ, এই মুজিবুৰ ৰহমানৰ দিনত কেনেকুৱা উন্নয়ন দলগাঁও সমষ্টিত আপুনি দেখা পাইছে? এইখিনি ৰাইজে ক'ব। কিন্তু এতিয়া মুজিবুৰ ৰহমানৰ এইটো ডিচেম্বৰ মাহ 4 বছৰ গ'লে, আজিলৈকে তেওঁ ক'ব নোৱাৰে যে তেওঁ PWD ডিপাৰ্টমেণ্টৰ পৰা এটা কালভাৰ্ট আনি কৰি দিছে দলগাঁও সমষ্টিত। আজিলৈকে দেখা নাই। তেওঁৰ কাম এটাই, পঞ্চায়তত যিবিলাক এনৰেগাৰ কামৰ এই ৰাস্তা, তাৰপিছত আপোনাৰ কিবা ঘৰ কিবা কিবি এইবিলাকেহে ফিতা কাটি আছে তেওঁ। এতিয়া দলগাঁও সমষ্টিত তেওঁ যে ডিপাৰ্টমেণ্টেলি
PWD ডিপাৰ্টমেণ্টৰ পৰা কাম আনি কৰি ৰাইজক দেখাব, আজিলৈকে দেখাব পৰা নাই তেওঁ, হোৱাও নাই। কাৰণ ৰাস্তা ঘাট এনেকুৱা জৰাজীৰ্ণ হৈছে, এইখিনি ৰিপেয়াৰিঙে কৰিব পৰা নাই। বাৰিষাৰ সময়ত কেইবাটাও কালভাৰ্ট ভাঙি গৈছে। ৰাইজে ছাইনবোৰ্ডো মাৰি দিছিল যে জনপ্ৰতিনিধিয়ে এই কাম কৰি নিদিয়ালৈকে যাতে এইটো ৰাস্তা দি নাহে, এনেকুৱা ছাইনবোৰ্ডো মাৰি দিছে। আজিলৈকে সেইবিলাক কৰিব পৰা নাই। দলগাঁও সমষ্টি যদি 2026ত কংগ্ৰেছ চৰকাৰ আহে, ৰাইজক আচলতে কেনেকুৱা ধৰণৰ উন্নয়ন সাধন কৰিব আৰু দলগাঁও সমষ্টিৰ হৈ আপুনি কি কাম কৰিব? যিখিনি আধৰুৱা কাম আছিল, কাৰণ ৰাস্তা ঘাট প্ৰায়বিলাক গাঁৱতে হৈছে আৰু কিছুমান বাকী আছে, সেইখিনি কৰিব লাগিব। আৰু শিক্ষাৰ ক্ষেত্ৰত যিখিনি উদ্যোগ লৈছিলোঁ যে আমাৰ ইয়াত 4টা হায়াৰ ছেকেণ্ডাৰী হোৱা বা মডেল কলেজটো আনিছিলোঁ, তাৰপিছত মডেল কলেজ ষ্টাৰ্ট হোৱাৰ পিছত আৰু 10 কোটি টকা CM ছিগনেচাৰ ফাণ্ডত আনি এক্সটেণ্ড কৰিছিলোঁ কলেজ বিল্ডিংটো, আৰ্টছ বনাম বুলি। তাৰপিছত হোষ্টেল, ৰাস্তা, কলেজৰ সন্মুখৰে এপ্ৰ'চ ৰোড এইখিনি কৰিছিলোঁ। আৰু বাকী আৰু এখন কলেজ কৰাৰ কাৰণে মাটি লোৱাই আছে বটাবাৰীত, সেইবিলাক চেষ্টা কৰিম। আৰু এটা বিতৰ্ক আচলতে আগৰ পৰাই চলি আছে, কংগ্ৰেছৰ দিনত ডি ভোটাৰ সৃষ্টি হৈছে। কংগ্ৰেছৰ কৰা ভুলৰ কাৰণে NRCৰ পৰা সংখ্যালঘু লোকৰ নাম কৰ্তন হৈছে। মাটিৰ পট্টা পোৱাৰ কাৰণে যি হাৰাশাস্তি বৰ্তমান ভুগি আছে, পোৱা নাই। ইয়াৰ কাৰণে মূল জগৰীয়া কংগ্ৰেছ দলক ৰাইজে বিৰোধী দলে কৰিব বিচাৰে। এই সন্দৰ্ভত আপোনাৰ কি মন্তব্য? এইটো মিছা কথা। এইটো AUDFে গাই ফুৰে, কাৰণ ইহঁতেতো আৰু BJPৰ এগেইনষ্টত ক'ব নোৱাৰে। ডি ভোটাৰ সৃষ্টি হৈছে AGPৰ দিনত, যেতিয়া প্ৰফুল্ল মহন্ত মুখ্যমন্ত্ৰী আছিল, তেতিয়াই প্ৰথম হিয়াৰিং হৈছিল। আৰু এই হিয়াৰিং হোৱাৰ সময়তে যিবিলাকৰ ভোটাৰ লিষ্টৰ লগত নাম কাগজ পাতিত অমিল হৈছে, সেইবিলাক মানুহকে ডি ভোটাৰ কৰিছিল। আৰু সেই ডি ভোটাৰটো তেতিয়াৰ পৰাই চলি আহিছিল। গতিকে এইবিলাক AUDFে ক'বলগীয়া। এতিয়া BJPয়ে আমাক যিমান অন্যায় কৰিছে, আজি BJPয়ে একেবাৰে ডাইৰেক্টলি আমাক আঘাত কৰিছে। আমাৰ এতিয়া মাদ্ৰাছা বন্ধ কৰিছে, য'ৰ পৰা আমাৰ মৌলবী সৃষ্টি হয়, সেইবিলাক বন্ধ কৰিছে। আমাৰ শৰীয়তৰ যিটো প্ৰথা 3 তালাক ছিষ্টেম, সেইটো বন্ধ কৰিছে। এতিয়া আকৌ BJPয়ে UCC ইউনিফৰ্ম চিভিল কোড আনিব বিচাৰিছে, যিটো আমাৰ পৰ্দা ছিষ্টেম, আমাৰ শৰীয়তৰ বিধান, সেইটো নোহোৱা কৰিব বিচাৰিছে। এতিয়া ৱাকফ বৰ্ড তেওঁলোকে খতম কৰিব বিচাৰিছে, যিটোৰ জৰিয়তে ধৰক আমাৰ মছজিদ, মাদ্ৰাছা, ঈদগাহ, কবৰস্থান এইবিলাক আমি পৰিচালনা কৰোঁ। এইবিলাক ৱাকফ বৰ্ড খতম হোৱাৰ লগে লগে আমাৰ কবৰস্থানটো খতম কৰিব, ঈদগাহ ফিল্ড আমাৰ খতম কৰিব। কিন্তু এইবিলাক লৈতো নকয় AUDFে, কাৰণ এইবিলাক ক'লে BJPয়ে বেয়া পাব, যাৰ কাৰণে এইবিলাক নকয়। আৰু কিছুমান আং বাং মিছা কথা কৈ ৰাইজক তাৰমানে বিভ্ৰান্তি কৰি আছে। আপুনি ইতিমধ্যে কিন্তু দেখিছে AIDFৰ কিছু বিধায়ক BJPৰ লগত তলে তলে আচলতে সম্পৰ্ক আছিলে, তেনেকুৱা ক্ষেত্ৰত কিন্তু নিলম্বন কৰা হৈছে। ইহঁতে তলে তলে নহয়, ডাইৰেক্টলি ইহঁতৰ সম্পৰ্ক। এতিয়া কংগ্ৰেছৰ লগত এলায়েন্স কৰি বিধায়ক হৈছে, এই আমাৰ দলগাঁৱৰে বিধায়কজন হৈ এতিয়া ডাইৰেক্টলি ৰাজ্যসভাৰ ইলেকশ্যনত তেওঁলোকে ভোট দিছে, ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ভোট দিছে। তাৰপিছত এতিয়া আমাৰ MP দিলীপ শইকীয়াৰ লগত মিলি যিখিনি কাম কাজ কৰি আছে, চব ৰাইজে গম পায়েই আছে। তাৰপিছত যিকোনো কথাতে তাৰমানে মুখ্যমন্ত্ৰী বুলি কৈ থাকে তেওঁ, তাৰমানে মুখ্যমন্ত্ৰীৰ একেবাৰে ঘনিষ্ঠ। মুখ্যমন্ত্ৰীয়ে যিটো নিৰ্দেশ দিয়ে সেইমতে তেওঁ কাম কৰে। আৰু সেই উদাহৰণস্বৰূপে চামপুৰ আৰিমাৰীৰ যিখিনি মানুহৰ মাটি ধলপুৰৰ মানুহক আনি গতাই দিলে, সেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে দিছে। এইটো দলগাঁও সমষ্টিত আৰু এটা আচলতে লক্ষণীয় বিষয় পৰিছে, কংগ্ৰেছে যদি কোনো আঁচনি আচলতে আৰম্ভ কৰিছিল আৰু BJPৰ দিনত কিন্তু সেই আঁচনি আদৰা হৈ আছে। যেনেবা খাৰুপেটীয়া টাউনত যি পানী যোগান আঁচনি, কল ষ্ট'ৰ,
এনেকুৱা কিছু কাম যে কংগ্ৰেছ আচলতে উদ্বোধন কৰিছিল মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এই পানী যোগান আঁচনিখন মুকলি কৰিছিল আধাৰশিলা স্থাপন কৰিছিল কিন্তু এতিয়া দেখা গৈছে জৰাজীৰ্ণ এটা অৱস্থা আজিলৈ কিন্তু ইয়াৰ ওপৰত গুৰুত্ব দিয়া দেখা যোৱা নাই কি ক'ব এই সন্দৰ্ভত নহয় এইটো কংগ্ৰেছৰ দিনত NLCPR পইচা দি যাতে বিশুদ্ধ খোৱা পানী খাৰুপেটীয়া টাউনৰ মানুহে খাব পাৰে স্কিমটো আৰম্ভ কৰা হৈছিল তাৰপিছত কংগ্ৰেছ গভৰ্ণমেণ্ট গুচি গ'ল ময়ো বিধায়ক হ'ব নোৱাৰিলোঁ এতিয়াৰ যিজন বিধায়ক তেওঁৰ এইবিলাকৰ চিন্তা নাইতো তেওঁ যে লাগি ভাগি এই স্কিমটো কৰি দিব এইটো তেওঁৰ নাই আৰু যিটো দেখা গৈছে লক্ষণ তেওঁ কৰিবও নোৱাৰে তেওঁ সেইখিনি কৰাৰ কেপাচিটিয়ে নাই তেওঁৰ এইটো কৰিব নোৱাৰে তেওঁ এজন ব্যৰ্থ বিধায়ক নেকি ব্যৰ্থ বিধায়ক মিছলীয়া বিধায়ক এটা আপুনি মিছলীয়া বিধায়ক হিচাপে আখ্যা দিছে মিছলীয়া বিধায়ক তাক মিছলীয়া বিধায়ক হিচাপে আখ্যা দিছোঁ কেইবাটাও কাৰণত কি কাৰণ এতিয়া চাওক ই হুলস্থুলকৈ আছে এই গাৰ্লছ কলেজটো লৈ গাৰ্লছ কলেজটো 1918-19 যিটো ফাইনেন্সিয়েল ইয়াৰ বা 17-18 ফাইনেন্সিয়েল ইয়াৰ মোৰ ভালকৈ মনত নাই তেতিয়া এই কলেজৰ পইচাটো আহিছে দিল্লীৰ পৰা MSDPৰ পইচা তাৰমানে চাচাৰ কমিটিয়ে যিটো ৰিপৰ্ট দিছিল সেই ৰিপৰ্ট মতে মাইনৰিটি ব্লকবিলাকত IIT মডেল স্কুল গাৰ্লছ কলেজ এইবিলাক কৰিব লাগে বুলি চাচাৰ কমিটিয়ে ৰিপৰ্ট দিছিল আৰু সেইমতে দিল্লীয়ে অসমত 9টা কলেজৰ পইচা দিছিল এই 18-19 আপোনাৰ ফাইনেন্সিয়েল ইয়াৰত সেইটো আপোনাৰ তাৰমানে অসমৰ বিভিন্ন মাইনৰিটি ব্লকত এই 9টা কলেজ দিলে এই কলেজটো দিয়ে মানে মঙলদৈত গুৰুজ্যোতি দাসে লৈ গ'ল আচ্ছা একচুৱেলি দিব লাগে মাইনৰিটি ব্লকত তেওঁ লৈ গ'ল পশ্চিম মঙলদৈত যিটো মাইনৰিটি ব্লক নহয় সেইটো লৈ কমপ্লেইনো দিছিলোঁ তাৰপিছত তাত তেওঁ কৰিব নোৱাৰিলে তেনেকৈ পৰি থকাৰ পিছত 2021 চনৰ নিৰ্বাচনৰ পিছত আমাৰ বসন্ত দাস MLA হোৱাৰ পিছত তেওঁ তাৰ পৰা পূব মঙলদৈ নিজ খাৰুপেটীয়াত আনি এই কলেজটো তাৰমানে ষ্টাৰ্ট কৰিলে কিন্তু মুজিবুৰ ৰহমানে কৈ আছে ইলিয়াছৰ দিনত এই কলেজখন বান্দিয়াত চেংচন হৈছিল মুজিবুৰৰ দিনত কিন্তু এই কলেজখন খাৰুপেটীয়াত নিজ খাৰুপেটীয়াত আহি পাইছে এনেকুৱা কথা বৰ্তমান কৈ আছে সেইকাৰণেতো ক'লোঁ মিছলীয়া এটা তাৰ যদি ইমান কেপাচিটিয়ে আছিল সি তেতিয়া দলগাঁৱত আনিব লাগিছিল সেই কলেজৰ কাৰণে মাটি এতিয়ালৈকে আছে আপোনাৰ বটাবাৰীত 22 বিঘা মাটি এতিয়াও আছে সেই কলেজৰ কাৰণে মানে এলটমেণ্ট কৰা গতিকে সি নাজানে মানুহৰ আগত মিছা কথা কৈ মানুহক তাৰমানে কৰে তাৰ নিজৰে লজ্জা নাই আৰু এটা আপোনাৰ এই যে মৰিগাঁও দৰং যিটো দলং সেইটোও 17 আৰু 18 বিত্তীয় বৰ্ষ নে 18-19 বিত্তীয় বৰ্ষতে আমাৰ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থাকোঁতে তেতিয়া আমাৰ এতিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ PWD মিনিষ্টাৰ আছিল তেখেতে তেতিয়া বাজেট স্পীচত এই দলঙৰ কথা কৈছিল পলাশবাৰীৰ আৰু 2খন দলং এনেকৈ 3খন দলং ডিক্লেয়াৰ দিছিল দিয়াৰ পিছত সেই দলঙৰ প্ৰচেছটো চলি আছে এওঁ এতিয়া ৰাইজৰ মাজত গাই আছে এওঁ বোলে এইখন দলং কৈ মিলি চৰকাৰৰ পৰা আনিলে গতিকে এই দলংখন কি আপোনাৰ দিনতে চেংচন হৈছিল মোৰ দিনত চেংচন হোৱা মানে 1917-18 বিত্তীয় বৰ্ষত এইটো মোৰ পিৰিয়ডত মুজিবুৰ ৰহমানে কৈ আছে মুজিবুৰ ৰহমানৰ তত্ত্বাৱধানত আচলতে আহিছে সেইকাৰণেতো ক'লোঁ সেইটো এটা মিছলীয়া এতিয়া আপোনালোকে বাজেট স্পীচটো পঢ়িলেও গম পাব 1917-18 বাজেট স্পীচত আপোনালোক পঢ়িলেই গম পাব তেতিয়াই এইটো হোৱা আৰু এটা কথা আপোনাক বিভিন্ন সময়ত মুজিবুৰ ৰহমানে কটাক্ষ কৰা পৰিলক্ষিত হয় আছাম ক্লাবত এক দলীয় সভাত মুজিবুৰ ৰহমানে আপোনাক তীব্ৰ ভাষাৰে কটাক্ষ কৰা পৰিলক্ষিত হৈছে আৰু সেই মন্তব্য মোৰ তাত আছে মই যদি সম্ভৱ হৈছে আপোনাক শুনাই দিছোঁ এতিয়া তেখেত তৎপৰ হোৱাৰ মূল কাৰণ তেখেতৰ ক্ষমতা হেৰাই
গ'ল চকী নাই এতিয়া চেয়াৰটো হেৰুৱাইছে যাৰ কাৰণে তেখেতে তৎপৰ বেছি হৈছে যেতিয়া পাৱাৰত আছিলে তেতিয়া তৎপৰতা দেখাব লাগিছিলে যেতিয়া নেকি আপোনাৰ NRCৰ নাম 64,000 মানুহৰ নাম কাটা গৈছিলে আপোনাৰ NRCৰ পৰা কটা গৈছিলে সেই সময়ত তেখেতে তৎপৰ নাছিলে যেতিয়া আপোনাৰ মানুহবিলাকক মাটিৰ পাট্টা দিব লাগে তেতিয়া তৎপৰ হ'ব তেতিয়া তৎপৰ হোৱা নাছিলে এতিয়া নিজৰ চকীৰ কাৰণে বিধায়ক হোৱাৰ কাৰণে তেখেতে আকৌ মানে তৎপৰ হৈছে দলগাঁও ৰাইজে বুজি পাইছে যে তেখেতে বিধায়ক বনোৱাৰ পিছত আমি কি পাইছোঁ কি পোৱা নাই হিচাপ বিকাশ দলগাঁও ৰাইজে কৰি আছে গতিকে এতিয়া তেখেতলৈ ঘূৰি আছে সময় যথেষ্ট আছে তেখেতৰ হাতত সময় নাই কামতো নাই কাম নাই গতিকে এতিয়া ঘূৰি আছে আৰু মানুহবিলাক মিছগাইড কৰিবৰ কাৰণে গতিকে ৰাইজে সিদ্ধান্ত লোৱা আছে যে দলগাঁৱত কমচে কম মানে UDFক প্ৰতিহত কৰিবলৈ আৰু অলপ সময় লাগিব আপোনাৰ কাম নাই আপোনাৰ কোনো কাম নাই বুলি কৈছে কি ক'ব এতিয়া কথা হ'ল আমি এটা নেশ্যনেল দলৰ ৰাষ্ট্ৰীয় দলৰ আমি কৰ্মকৰ্তা দলীয় কাম কাজ আমি কৰিব লাগিব আৰু এই AUDFে বিজেপিৰ লগত সনাপিটা কৰি সিহঁতে যিবিলাক মুছলমানৰ যিখিনি ক্ষতি কৰিব বিচাৰিছে এইখিনি আমি মানুহৰ মাজত ক'ব লাগিব এই কথাখিনি এই যে ক'লোঁ আগতে কথাখিনি যে বিজেপিয়ে যিবিলাক কৰি আছে এইবিলাক সিহঁতে নকয় সিহঁতে লুকাই ৰাখি মানে বেলেগ কথা কৈ মানুহক বিভ্ৰান্তি কৰি আছে সেইখিনি কথা আমি ক'ব লাগিব ৰাইজৰ মাজত যাৰ কাৰণে যাব লগা হৈছে আৰু মাটিৰ পট্টাটো সি নাজানে যে মই প্ৰথম নিৰ্দলীয় হিচাপে বিধায়ক হৈ শ্যামপুৰত মিটিং কৰি মাটিখিনি ছাৰ্ভে কৰাইছিলোঁ ছাৰ্ভে কৰোৱাৰ পিছত তেতিয়া তৰুণ গগৈ ছাৰে মানে ফৰ্ম এখন দিছিল তেতিয়া LAC বৰ্ডতো যাব লগা নাছিল যে ফৰ্মখন ফিল আপ কৰি চাৰ্কুল অফিচত দিলেই পট্টা পাই গ'ল হয় মানুহে তেতিয়া কিছুমান মানুহে কৰি লৈছে বাকীবিলাক মানুহক UDFে মানে বিভ্ৰান্তি কৰিছে যে তোমালোকক মাটি দিব মাত্ৰ 2 বিঘা 1 বিঘা 3 বিঘাকেই তোমালোকে দখল কৰি আছা 40-50 বিঘা গোটেই বাকী মাটিখিনি গভৰ্ণমেণ্টে লৈ ল'ব এইবিলাক মিছা কথা কৈ তেতিয়া মানুহক তাৰমানে এই এপ্লাইটো কৰিব দিয়া নাছিল এতিয়া যিটো কৰি আছে এওঁলোকে মাটিৰ পট্টা একেবাৰে ডিঙি ফালি চিঞৰি আছে এতিয়া SDC অফিচত যি দালাল ৰাজ চলিছে মাটিৰ আপোনাৰ বটাৱাৰা কৰা নামজাৰি কৰা কিবা কৰাৰ কাৰণে লাখ লাখ টকাৰ বিনিময়তহে কৰি আছে আপোনাৰ এইবিলাকে দালালবিলাকে এতিয়া চাৰ্কুল অফিচাৰ মণ্ডল এওঁলোক দিনৰ ভাগত অফিচত নবহেই সবকেইটা সন্ধিয়াহে লগ কৰিব কোনো মানুহে লগ নাপায় দিনৰ ভাগত অফিচত সন্ধিয়াহে লগ পায় দালালবিলাকে লগ কৰে তেওঁলোকৰ জৰিয়তেহে কাম হৈ আছে আৰু এতিয়াৰ MLA এই ছিষ্টেমটোই কৰি থৈ গ'ল আৰু আপুনি এতিয়ালৈ কিন্তু 15 বছৰ কাৰ্যকালত আপুনি এদিনো বোলে আপুনি সদনত মাত মাতা নাই সংখ্যালঘু লোকৰ হৈ দলগাঁও সমষ্টিৰ হৈ উন্নয়নৰ হকে আপুনি সদনত এষাৰ কথা কৈ পোৱা নাই আপুনি কি ক'ব এতিয়া এইবিলাক এনেকুৱা ন সদনত ৰেকৰ্ড আছে এইবিলাক দেখিলে ক'ব পাৰিব এতিয়া কি কথা কয় নকয় যাৰ কাৰণে ইয়াতে দলগাঁৱত মিটিং হৈছিল মিটিঙত আমাৰ স্বয়ং মুখ্যমন্ত্ৰীয়ে এওঁক চকুৰ আলিৰ লগত তুলনা কৰিছে তাৰমানে এওঁ কিবিলাক কথা বতৰা কয় যে চকুৰ আলিৰ লগত মিল আছে সেইকাৰণে চকুৰ আলিৰ লগত তুলনা কৰিছে মুজিবুৰ ৰহমানক চকুৰ আলিৰ লগত তুলনা কৰিছিল পাব্লিক মিটিঙত দলগাঁৱত গতিকে এইখিনিতে বুজি লওক কি হৈছে কি হোৱা নাই তো কি ক'ব আচলতে 26ৰ নিৰ্বাচনক লৈ দলগাঁও সমষ্টিৰ ৰাইজৰ হকে কি ক'ব আপুনি কি ক'ব বৰ্তমান ৰাইজে এবাৰ দিয়ে বুজি পাইছে আৰু ৰাইজে ভুল নকৰে 2026 চনত ইয়াৰ পৰা AUDF বিদায় দিব ইয়াৰ পৰা ধূলিচাত হ'ব নাথাকে আৰু হয় এয়া আছিলে দলগাঁও সমষ্টিৰ যি প্ৰাক্তন বিধায়ক একেই লেঠাৰীয়ে 15টা বছৰ আচলতে কাৰ্যকাল দলগাঁও সমষ্টিত বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কৰিছিল আৰু আজি উপস্থিত হৈছিলোঁ দলগাঁও সমষ্টিৰ 26ৰ যি নিৰ্বাচন সেই নিৰ্বাচনত কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰিব প্ৰাক্তন বিধায়ক ইলিয়াছ আলীয়ে ইতিমধ্যে কৈছে আৰু ইমান পৰ আপোনালোকে চাই আছিলে আমাৰ এই অনুষ্ঠান আমি পৰৱৰ্তী সময়ত বিভিন্ন নেতা কৰ্মীৰ ওচৰত উপস্থিত হ'ম আৰু তেওঁলোকৰ মনৰ ভাৱমূৰ্তি আচলতে প্ৰকাশ কৰিম এই অনুষ্ঠানৰ জৰিয়তে আজি উপস্থিত হৈছিলোঁ দলগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক ইলিয়াছ আলীৰ ঘৰত আৰু ইতিমধ্যে কি কৈছে শুনিছে মুজিবুৰ ৰহমানক চকুৰ আলিৰ লগত তুলনা কৰিছিল সেই সময়ৰ মুখ্যমন্ত্ৰীয়ে আৰু ইতিমধ্যে হাস্যকৰ এটা বিষয় হৈ পৰিছে
কিন্তু পৰৱৰ্তী সময়ত আমি মুজিবুৰ ৰহমানে এই প্ৰতিবেদন চোৱাৰ পিছত কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া প্ৰদান কৰে সেয়াও কিন্তু লক্ষণীয় হ'ব। ইমান পৰ আপোনালোকে চাই আছিলে টি নিউজ অসম, মই তুফাত জনক।